আপুনি এআইত ফটো বনাইছিল নেকি? যদি ফটো বনাইছিল আপুনি এই ভিডিঅ'টো চাই লওক। বা যোনসকল লোকে এআইত ফটো বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰিম বুলি যদি ভাবি আছে আপোনালোকে, এই ভিডিঅ'টো চাই লওক। আৰু এই ভিডিঅ'টো যদি আপোনালোকে নাচায় নহয়, একদম পস্তাব কিন্তু দেই, বিপদত পৰিব। অলৰেডি আপোনালোকে সেই ভুলটোতো কৰিয়ে পেলালে। যিহেতুকে এআইত ফটো বনাই আপোনালোকে অলৰেডি ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক সকলোতে আপোনালোকে আপলোড কৰিয়ে দিলে। যিহেতুকে আপলোড কৰিলেই, কিন্তু এই ভিডিঅ'টো চাই লওক। ভিডিঅ'টো নাচাই স্কিপ কৰি যদি গুচি যায় কিন্তু মহা বিপদত পৰিব, পস্তাব লাগিব। এতিয়া যেনেদৰে আপোনালোকে এআইত ফটোখন বনাই মনটোতে মানে বহুত আনন্দ লভিছে, কাৰণ কেলৈ নিজৰ চেহেৰাটো এআইত বনাই দিয়াৰ লগে লগে কিমান সুন্দৰ এটা ধুনীয়া চেহেৰা কৰি দিয়ে। আপুনি বেয়া চোলা এটা পিন্ধি আছে, ফটা চোলা এটা পিন্ধি আছে যদিও আপোনাৰ সেই চোলাটো একদম পূৰা ভাল কৰি দিয়ে। আপুনি ধৰি লওক কিবা স্পৰ্টিং এটা পিন্ধি আছে, সেই স্পৰ্টিঙৰ ঠাইত আপোনালোকে চাদৰ মেখেলা পিন্ধাই দিয়ে, মানে বহুত ভাল কৰি দিয়ে। ইমানে মানে সুন্দৰ কৰি দিয়ে নহয়, এআইয়ে ইমান সুন্দৰ কৰি দিয়ে নহয়। আচলতে মানে সেই সৌন্দৰ্যতাটো দেখি আমি মানে মনটোতে মানে ধৰি লওক কিমান আনন্দ মানে সুখ মানে অনুভৱ কৰিছোঁ। কিন্তু আপোনালোকে এই কথাটো ভাবকচোন, এআইত আপুনি ফটোখন বনাইছে, সুন্দৰকৈ আপলোড কৰিছে, সুন্দৰী হৈ গৈছে আপুনি, লাগিলে আপোনাৰ চেহেৰা যেনেকুৱাই নহওক, কিন্তু আপুনি সুন্দৰী হৈ গৈছে। কিন্তু তাত কি কি হ'ব পাৰে এই কথাটো কিন্তু আপোনালোকে ভাবি পোৱা নাই নহয়। তাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিয়ক, আন 10জনক এই ভিডিঅ'টো চাবলৈ দিয়ক, যাতে সেই আন 10জনেও চায়ো সেই কথাটো যাতে বুজি পাওক। আপুনিতো চাই আছে ভিডিঅ'টো, আপুনিতো গম পাবই, কিন্তু আন 10জনকো বুজি পাবলৈ দিয়ক, আন 10জনক জানিবলৈ দিয়ক। আপোনালোকে এনেকুৱা বিপদত পৰিবলৈ গৈ আছে, এতিয়া হাঁহিছে, দুদিনমানৰ পাছত আপোনালোকে কান্দিব লাগিব। আপোনালোকে চাওক, আপোনালোকক এআইয়ে ধুনীয়াকৈ চোলা পিন্ধাই দিছে, সুন্দৰী কৰি দিছে। আপোনালোকে গম পাইছেনে, সেই চোলা আপোনালোকক খুলি পেলাব পাৰে। গম পাইছে, সেই চোলা আপোনালোকক খুলি পেলাব। তেতিয়া আপোনালোকে কি কৰিব? এতিয়া এআইৰ দ্বাৰা আপোনালোকে চোলা পিন্ধাই আছে, বেয়া চেহেৰা মানে বেয়া চেহেৰাবিলাক ভাল কৰি আছে। আৰু আপোনালোকৰ সেই চোলা খুলি আপোনালোকৰ যদি গোটেই দেহাটো যদি ছ'চিয়েল মিডিয়াত দেখুৱাই দিয়ে, আপোনালোকে কি কৰিব? কমেণ্ট এটা দিয়ক, কি কৰিব? এআইয়ে কৰিব নোৱাৰা কাম কি আছে? সকলো কাম কৰিব পাৰে বৰ্তমান সময়ত, কিন্তু আপোনালোকে সেই ভুল কামটো কৰি আছে। মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, যেন আপোনালোকে এই ভুল কামটো নকৰিব, আপোনালোকে কান্দিব। এতিয়া যেনেদৰে আপোনালোকে ছ'চিয়েল মিডিয়াত যেনেদৰে আপলোড কৰি আছে, প্ৰত্যেকেই মানে এইটো বহুত ডাঙৰ ভুল কাম কৰি আছে। আপোনালোকৰ যেতিয়া আপোনালোকৰ যোনখন ফটো যেতিয়া চোলা তোলা নথকাকৈ আপোনালোকৰ উদং দেহাটো যেতিয়া ছ'চিয়েল মিডিয়াত ওলাই পৰিব, তেতিয়া কিন্তু আপোনালোকে কান্দি কান্দি মৰিলে নহ'ব। কাৰণ কেলৈ? ভুলটো আপোনালোকে নিজে কৰি আছে। আপোনালোকে কথাটো মন কৰক, আপুনি এআইক ফটোখন দি দিছে, আপোনাৰ ফটোখন দি দিছে, আপুনি কৈছে যেন মোক এনেকুৱা এনেকুৱা এখন ফটো বনাই দিয়ক, এনেকৈ কৈ দিছে, ঠিক আছে। সেই ফটোখন সিহঁতৰ ওচৰত মজুত আছে, আৰু সেই ফটোখন যদি পাছত আপোনালোকৰ সেই ফটোখন যদি পাছত ছ'চিয়েল মিডিয়াত যদি আপোনালোকৰ যদি কাপোৰ কানি নথকাকৈ যদি শ্বেয়াৰ হৈ থাকে, কি কৰিব? আপোনালোকেতো নিজেই দি দিছে। আপোনালোকক উদাহৰণ সহকাৰে মই এটা কথা কৈছোঁ দেই। ধৰি লওক, ছাপ'জ মোক আপুনি ফটোখন দিছে যেন ফটোখন মোক বনাই দে। ফটোখনটো বনাই দিলে মানে মোৰ হাতত থাকি যাব, সেই ফটোখন মই যি টি কৰি দিব পাৰোঁ। ঠিক তেনেদৰে আপোনালোকে এআইক ফটোখন দি দিছে, আৰু সেই এআইয়ে ফটোখন তাত ৰাখি থৈছে, আৰু সেই ফটোখন পাছত সিহঁতে যি টি কৰিব পাৰিব নহয়, চোলা খুলি দিব, কিবা কিবি কৰি দিব। এইটো ভুলটো আপোনালোকে কৰি আছে, এই ভুলটো নকৰিব। এনেকুৱা এটা নিউজ এটা পাইছিলোঁ, এগৰাকী ছোৱালী দেই, সেই ছোৱালীগৰাকীৰ এইডোখৰত এটা তিল আছিল দেই, সেই তিল পৰ্যন্ত উলিয়াই দিছে। এআইয়ে কেনেকৈ গম পালে যেন ইয়াত তিল এটা আছে বুলি? কথাটো চিন্তা কৰক, বৰ্তমান সময়ত এনেকুৱাই মানে এআইয়ে কাম কৰি আছে নহয়, কৰিব নোৱাৰা কামটো কৰি আছে। কিন্তু আপোনালোকে ফটোবিলাক দি আপোনালোকে হেৰি কৰি আছে। আপোনালোকে নিজে পস্তাব দেই, কান্দিব লাগিব।
কান্দিব লাগিব। আপোনালোকে কথাটো ভাবকচোন, আপোনালোকৰ যোনটো থপৰাটো, যোনটো চেহেৰাটো, এআইত আপোনালোকে থপৰাটো চেঞ্জ কৰিছে, বনাইছে, আপোনাৰ কি চেহেৰাটো সৌন্দৰ্যতাটো হৈ যাব নেকি, ভাল হৈ যাব নেকি? মোক কিছুমান বস্তুটো হাঁহি উঠে। হয়তো আপোনালোকে এই ভিডিঅ'টো দেখাৰ লগে লগে আপোনালোকে বেয়া পাবও পাৰে, কিন্তু বেয়া পালেও উপায় নাই। মই যোনটো সঁচা, সেই সঁচা কথাটো কমেই। আপোনাৰ থপৰা যোনটো, সেই থপৰাটো এআইত বনাই দিছে। অৰিজিনেলি আপুনি ধুনীয়া হৈ যাব নেকি? আপুনিতো কেতিয়াও ধুনীয়া নহয়, এইটো সম্ভৱেই নহয়। কিন্তু আপোনালোকে যি থপৰাটো চেঞ্জ কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে, হাঁহি উঠে। যেতিয়া আপোনালোকৰ চোলা তোলা খোল খোৱা, যেতিয়া মানে উদং দেহা ছ'চিয়েল মিডিয়াত মানে ওলাই পৰিব, শ্বেয়াৰ হৈ থাকিব, তেতিয়া কান্দি লাভ নাই। আপোনালোকক সাৱধান কৰি দিছোঁ, আপুনিও সাৱধান হওক, আন দহজনকো সাৱধান হ'বলৈ দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে যিমান যি বনালে ষ্টপ কৰি দিয়ক, নবনাব, নহ'লে আপোনালোকে মহা বিপদত পৰিব। ভিডিঅ'টো ইমানখিনি আছিল। হয়তো আপোনালোকে এই বেকগ্ৰাউণ্ডটো এনেকুৱা দেখিছে, কলগছ চলগছ দেখিছে, ভিডিঅ'টো আপোনালোকে বেছি ইম্পৰ্টেণ্ট বুলি নাভাবিব পাৰে, কিন্তু আপোনালোকৰ সেইটো নিজৰ ব্যক্তিগত কথা। আপোনালোকে ভাল বুলি ভাবিছে যেতিয়া আপোনালোকে মানিব পাৰে, বেয়া বুলি ভাবিছে তেতিয়া নামানিব পাৰে, এইটো আপোনালোকৰ কথা। কিন্তু মোৰ ভিডিঅ' বনোৱা দায়িত্ব, মই ভিডিঅ' বনাইছোঁ, আপোনালোকক যি ক'ব লাগে, মই যোনখিনি জানো, যোনখিনি বুজি পাইছোঁ, সেইখিনি আপোনালোকক কৈ দিছোঁ। বাকী একো নকওঁ, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।